এইবাৰ ব্ৰহ্মপুত্ৰ নদীয়ে চব শেষ কৰি নিব যেন পাইছোঁ। ইয়াত দেখিছে নহয়, আগত মানে কিমান চাপৰি আছিলে, গোটেইখিনি চাপৰি খতম কৰি দিলে। আৰু ইয়াৰ আগত যিটো এইটো দেখিছে একদম বগা হৈ আছে, ইয়াত আগতে চাপৰি আছিলে, চাপৰিটো মানে বৰ্তমান শেষ কৰি দিলে। আৰু ইটো নদীৰ পৰা ইখন নদীৰ পৰা সিখন নদী মানে জইন লাগি গ'ল। আৰু ইয়াত দেখিছে এই মাজৰ চাপৰিটো সম্পূৰ্ণ এটা লিকৰ নিচিনা আছেগৈ। এইটো শেষ হৈ যাব বুলি ভাবিছোঁ, মানে ভাবিছোঁ নহয়, মানে গৈ আছে গতিকে ভাবিছোঁ। আৰু এই ইয়াত যে ওচৰত দেখিছে যিখিনি মানে গছ বন আছে, ইয়াতো এটা চাপৰি নিচিনা আছিলে, সেইখিনিও মানে শেষ হৈ গৈছে। দেখিছেনে, ইয়াতো মাজৰ অকল এটা পতিয়ে আছেগৈ, আৰু ইয়াকো সম্পূৰ্ণ লৈ যাব নেকি। তো ইয়াত দেখিছে কিমান জোৰ সোঁত বলিছে। মানে এতিয়া কি হ'বগৈ একো মানে ভাবিব নোৱাৰা হৈ আছে। ইমানেই পানী বাঢ়িছে আৰু ইমানেই স্পীড হৈছে মানে পানীটো, মানে সম্পূৰ্ণ চাপৰি তাপৰি গছ বন চব মানে খতম কৰি লৈ গৈছে এফালৰ পৰা। এয়া মানে ধ্বংসলীলা, বৰ্তমান ধ্বংস চলি আছে। মানে ব্ৰহ্মপুত্ৰ চাপৰি মানে শেষ কৰি দিলে। বহুতৰ বাৰী গ'ল, বহুতৰ ঘৰ গ'ল, মানে যিমান যি মানে বাৰী পতা ঘৰবিলাক আছিলে, সা সঁজুলি আছিলে, চব সম্পূৰ্ণ লৈ গৈছে। কিছুমানে হয়তো বচাই আনিছে অলপ চলপ। আৰু ইয়াত যে একেবাৰে ৰিং মানুহৰ লগত লাগি আছে, বহুত মানুহে কাম কৰি আছে। মানে সোঁতটো পাৰত লাগিছে, আৰু পাৰটো হয়তো মানে খহাই নিব বুলি বহুত মানুহ কামত লাগিছে। আৰু এই বস্তা চস্তাবিলাক দি আছে মানে এতিয়া বৰ্তমান। এতিয়া চাৰিওফালে অকল পানী, মাত্ৰ মাজত মানে ৰিং বান্ধটো অকণমান প্ৰটেকশ্যন দি আছে। আৰু ৰিং বান্ধটো যদি ভাগি যায় তেতিয়াহ'লে ভিতৰতো পানী সোমাব। ইয়াত দেখিছেনে কিমান গাড়ী লাগি আছে, আৰু এইবিলাক মানুহবিলাকে কাম চলাই বৰ্তমান কাম কৰি আছে। ওচৰত গ'লে মানে এনেকুৱা লাগিব মানে হৰ মানে এটা বতাহৰ নিচিনা পানী গৈ আছে, ইমান স্পীড সোঁত গৈছে। মানে ওচৰত থাকিলে মানে কিবা টাইপৰ লাগি যায় মনটো। ইয়াত দেখিছে এইখন এটা ডাঙৰ চাপৰি আছিলে, কিন্তু এইটো সম্পূৰ্ণ শেষ হৈ গ'ল। আৰু সেই আগৰলৈ দেখিছে ইয়াতো মাজত এটা চাপৰি আছে, চব শেষ কৰি গৈছে এফালৰ পৰা। আৰু মই দেখাই আছোঁ আপোনালোকক, চাব মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মানে ব্ৰহ্মপুত্ৰই এইবাৰ ফাৰ্ষ্ট মানে এনেকুৱা ধৰণকৈ মানে খহাই লৈ গৈছে, যিখিনি আগতে কৰা নাছিলে। এইবাৰ মানে সম্পূৰ্ণ শেষ কৰি দিব বুলি ভাবিছোঁ। মানে এফালৰ পৰা চব লৈ গৈছে আৰু চব ধ্বংস কৰি লৈ গৈছে। ব্ৰহ্মপুত্ৰ ধ্বংস কৰিব ধৰিছে এবাৰ। আপোনালোকে চব যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাই যাম। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে এটা লাইক কৰি যাব আৰু এটা কমেণ্ট কৰিব। আৰু এনেধৰণৰ ভিডিঅ' দিবলৈ মই প্ৰায় চেষ্টা কৰিম। তো এতিয়া আৰু অলপ মই আগলৈ দেখাম আপোনালোকক। চাব, এটা মন্দিৰ আছে, যিটো মন্দিৰ মানে আমাৰ ওচৰ চুবুৰীয়া মানে মন্দিৰত যিসকলে মানে পূজা পাঠ কৰে, সেই মন্দিৰটো বৰ্তমান মানে এতিয়া একেবাৰে কাষ লাগি গ'ল। হয়তো মানে আজি মন্দিৰটো দেখা পাম, মন্দিৰৰ লেট্ৰিনটো। আৰু ইয়াৰ আগৰ ভিডিঅ'টো মোৰ যিসকল ব্যক্তিয়ে চাইছে সেইসকলে গম পাইছে কিমানখিনি আগতে আছিলে, আৰু আজি কিমানখিনি মানে খহি গুচি গ'ল। মানে মোৰ আগৰ ভিডিঅ'টো চালে গম পাব। আৰু এই মন্দিৰটোৰ ওচৰতে মই আগৰ ভিডিঅ'টো বনাইছিলোঁ, আৰু মন্দিৰটো বৰ্তমান মানে ছেফ আছিলে। আৰু এতিয়া মানে কি হৈছেগৈ, মন্দিৰটো একেবাৰে কাষ লাগি গ'ল। আৰু মন্দিৰটো ওচৰতো কাম চলি আছে, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই মন্দিৰটো কাষলৈ যাম, মন্দিৰটোকো দেখাম আপোনালোকক। এতিয়া মানে মন্দিৰটো এইফালেও পানী আছে, ইটো ছাইডেও পানী আছে, মানে দুইফালে পানী হৈ গ'ল। মাজতে মন্দিৰটো আছেগৈ, আৰু মাজত মন্দিৰটোৰ ওচৰত কাষত মানে কাম চলি আছে বৰ্তমান। এতিয়া কিমানখিনি পাৰেগৈ মানে চেষ্টা কৰিছে মন্দিৰটো বচাবলৈ। তাৰ ওচৰে পাঁজৰে থকা মানে লেট্ৰিন বাথৰুম আছিলে, এইবিলাকতো লৈ গ'ল। আৰু এতিয়া বাকী আছে আৰু এতিয়া ব'লক মন্দিৰ ফালে যাওঁ, মন্দিৰ ফালে অলপ চাওঁগৈ। তাতোনো কি কৰি আছে চাওঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াত দেখিছে নাও, এইবোৰ নাও ইপাৰে আছিলে, বৰ্তমান এতিয়া মানে কাষলৈ লৈ আহিছে, এইটো পাৰলৈ লৈ আহিছে। মই একেবাৰে ৰাস্তাৰ কাষতে আছোঁ, মানে মই ৰিংমানৰ ওপৰত আছোঁ। আৰু ইয়াত দেখিছে ৰিংমানতে পানীটো মানে লাগি আছে। এইডোখৰলৈ অলপ বাৰু মানে এই আগৰ গছখিনি থকাৰ কাৰণে অকণমান সোঁতটো কম দেখাইছে। মানে ইফালটো দেখিছিলে আপোনালোকে কিমান জোৰ সোঁতটো বৈছে, আৰু এইফালে অকণমান বৰ্তমান মানে এতিয়া কম হৈ আছে, বাঢ়ি আছে পানীটো, কমাটো নাই। আৰু অলপ আগলৈ যাওঁ ব'লক, ইয়াত দেখাম। আৰু মানুহবিলাকে কেনেধৰণে মানে চাবলৈ আহিছে যে কি হৈছে, মানে কি নহৈছে, ওচৰ চুবুৰীয়াবিলাকে চবেই চাবলৈ আহিছে। মানে এনেকুৱা এটা আজিতো খুব ৰ'দ দিছে, যিটো পানী এনেকুৱা ধৰণৰ বাঢ়িছে নহয়, মানে ক'ব পৰা নাই মানে কি হ'ব। ইয়াত দেখিছে মন্দিৰ বৰ্তমান বাউণ্ডেৰীটো, এই ৱালখনৰ পৰা অলপ চলপ মানে ছেভ হৈ আছে আগফালটো। কিন্তু নদীৰ ছাইডৰ পৰা যিটো আহিছে, সেইটো মন্দিৰ মানে নদীৰ কাষৰ পৰা যিটো আহিছে, সেই ছাইডৰ পৰা মানে মন্দিৰ একেবাৰে কাষ লাগিলে। আৰু মন্দিৰটো হয়তো মানে কি হ'ব ক'ব পৰা নাই। মানে আজি হয়তো দেখা পাইছোঁ, কাইলৈ হয়তো দেখা নাপাব পাৰোঁ, এইটো ভগৱানৰ কথা। কিন্তু ভগৱানে যদি বচাই আৰু বাচিব, তেওঁ মানে নিজে বচোৱাৰ নিচিনা হ'ব। আৰু এতিয়া উপায়টো নাই, আমি ৰাইজেতো যিমানখিনি পাৰিছে চেষ্টা কৰিছে বচাবলৈ। তো ইয়াৰ ব'লক অলপ আগত যাওঁ, আগত গ'লে দেখা পাব। এইবিলাক মানুহ দেখিছে, মানুহবিলাক মানে চবেই মানে চাবলৈ আহিছে আৰু কি হৈছে কি নাই হোৱা। এয়া চাওক, এনেধৰণৰ মানুহবিলাক ওলাই আহিছে। আৰু এইবিলাক গাড়ীবিলাকতো মানে মানুহ আহিছে, চাইছে, কিবাকিবি কৰিছে। আৰু এয়া ওচৰ পাইছোঁ মন্দিৰটো এইটো ছাইডেও পানী আছে, আৰু সেইটো ছাইডেও পানী আছে। ইটো ছাইডে মানে একেবাৰে লগত লাগি গ'ল, মানে মন্দিৰটো একেবাৰে কাষত লাগি আছে পানী। আৰু এইবিলাক দেখিছে, মই ওচৰলৈ যাব নোৱাৰোঁ বৰ্তমান, মানে ভয় লাগে মানে কিয়নো মানে চবফালে পানী, এইফালেও পানী সেইফালেও পানী,
মাজতে দ্বীপটো আছে, দ্বীপটোৰ মানে মন্দিৰটো আছে। মন্দিৰটো মানে বচাবৰ কাৰণে বৰ্তমান এতিয়া এইটো চাইডৰ পৰা কাম লাগি আছে। বৰ্তমান এতিয়া মানে কাম কৰি আছে আৰু কিমানখিনি পাৰে মানে ছেভ কৰিব বিচাৰিছে। তাৰ ওচৰে পাঁজৰে যিখিনি মানে গছ চছ আছিলে, কিবাকিবি আছিলে, লেট্ৰিন বাথৰুম এইখিনি আছিলে, সেইখিনিতো সম্পূৰ্ণ লৈ গুচি গ'ল। আৰু এই আগফালে অলপ এই বাউণ্ডেৰীটো আছে কাৰণে অলপ ছাপৰ্ট হৈ আছে আগফালতো, কিন্তু বেক চাইডতো ইমান নাই। বেক চাইডেতো অকল মানে এটা পটি নিচিনাহে আছেগৈ। আৰু এয়া চাওক, এই বস্তুটোৰ পৰা অলপ ছেভ হৈ আছে, মানে এইফালেও পানী সেইফালেও পানী, কিন্তু আগফালৰ পৰা এই ৱালখিনি মানে অলপমান ছেভ কৰিছে নেকি, মই ভাবিছোঁ মানে ছেভ কৰিছে বুলি। আৰু এয়া মন্দিৰটো চাওক, এইফালে পানী য'ত মই ৰৈ আছোঁ, মই পাৰত আছোঁ, আৰু ইফালেতো দেখিছে ইফালে সম্পূৰ্ণ নৈখন আছে। নৈখনৰ পৰা এবাৰ চাওক, এইপাৰে মই আছোঁ ৰিংমানৰ ওপৰত, আৰু সিটো পাৰে এইখন দেখিছে নৈখনৰ লগতে আছে মানে চাপৰিটো। এয়া চাওক নদী মানে মন্দিৰটো এপাৰেও পানী সিপাৰেও পানী, চব ফালৰ পৰা পানী হৈ আছে। মাজত এইটো বস্তু আছে অকল, এই চেপটোৱে মানে বাচি আছেগৈ। আৰু এইফালে চবফালে পানী হৈ গ'ল। এইখিনি মানে এতিয়া নাওখিনি এই কাষত ৰখাই থৈছে বৰ্তমান। এইফালে আৰু ইয়াতো কাম চলি আছে, চবফালে মানে কাম চলাই আছে। আৰু যিমানখিনি পাৰে মানে কাম কৰিছে। আৰু এতিয়া ভগৱানৰ লীলা বুলি ক'ব লাগিব। ভগৱানে যদি বচাই বাচিব মন্দিৰটো, যদি নবচাই আৰু লৈ যাব বুলি ভাবিছোঁ। আৰু এয়া চাওক, এয়া হৈছে তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক এটা আৰু কমেণ্ট এটা কৰি থৈ যাবলৈ নাপাহৰিব। নেক্সট আহি আছোঁ আৰু এনেকুৱা কিছুমান ভিডিঅ' দেখাম বুলি আপোনালোকৰ মাজলৈ। তো আজিলৈ বাই বাই, নেক্সট লগ পাই আছোঁ।